Hello friends, welcome back to my channel. Friends, আজি মই ক্লিনজাৰ আৰু ফেস প্যাকটো ঘৰতে কেনেকৈ বনাব পাৰি সেই বিষয়টো দেখুৱাম। সো ভিডিওটো শেষলৈকে চাই থাকক। বন্ধুসকল, আমি ক্লিনজাৰ বনাবলৈ হলে ফাৰ্ষ্টতে বিলাহী এনেকৈ অকমান বিলাহী গুটিটো চেপি ল'ব লাগে। তাৰ পিছত ইয়াত মই 2 চামুচ মিল্ক দিম, কেঁচা গাখীৰ দিম। তাৰ পিছত অলপ মিহলাই লম আৰু যেতিয়া আমি এপ্লাই কৰিম তেতিয়া আমি ইয়াত অকমান চেনি দি পেলাই মুখত ঘঁহিম। তেতিয়া ধৰক চেনিৰ যেটো গুটা থাকে সেইখিনি দি পেলাই মুখখন ঘঁহিলে ধৰক স্কাৰ্ফৰো কাম কৰে। এতিয়া আমি বনাম ফেস প্যাকটো। ইয়াৰ কাৰণে ধৰক গাখীৰ 2 চামুচ মান লৈ লৈছো। এয়া 2 চামুচ লৈ থোৱা আছে। তাৰ পিছত ইয়াত বেসন দিম, ভালকে মিহলাই লম। এতিয়া ভালকে মিহলাৰ পিছত ইয়াত আমি অকমান 1 চিকুটমান হালধি দিম। এতিয়া হালধি দিয়া পিছত এতিয়া আমি এটো ভালকে মিহলাই লম। মিহলাই লোৱাৰ পিছত দেখিছেনে ইয়াৰ ৰংটো অলপ চেঞ্জ হৈ গৈছে, গোল্ডেন পুৰা হৈ গৈছে। এতিয়া ইয়াত আমি এল'ভেৰা লম। এল'ভেৰা 1 চামুচ মান দি দিম। মই লেকমিৰ ইউজ কৰিছো। এয়া লকডাউনৰ কাৰণে লবই পৰা নাই, শেষে হৈ গৈছে। চুচি বাচি পেলাই দিবলগীয়া হৈ গৈছে। সো এতিয়া এই গোটেইখিনি বস্তুটো আমি মিলাই লম, ভালদৰে মিলাই লম। সব গোটেই মুখ ধুই আহিছো। এতিয়া ফাৰ্ষ্টত ক্লিনজাৰটো ইউজ কৰিম। চেনি যে সাইডত দি থৈছিলো, এতিয়া আপোনালোকে ভালকে দেখিছেনে নাই, এটা চেনি লগত লগাই ভালকে মুখখন সাফা কৰি লওঁ। চকুৰ তলত বহুত সেনসিটিভ হয় এৰিয়াটো, সেইকাৰণে অলপ লাহে লাহে নিমজকে কৰিব লাগে। খেল থাকোঁতে মই হ'ব খেলা। ফোন এটা দিয়াচোন মোক, মই চাৰ্জটো দি দিম। ফোন এটা কৰোঁ। এনেকে মুখখন সাফা কৰিলে মুখত থকা কলা কলা দাগবিলাক বহুতখিনি কমি যায়, পাতলাই যায়। তুমি কেতিয়া আহিবা? ৰেগুলাৰ খান থাকিলে একেবাৰে দাগ নাইকিয়া হ'ব। 5 মিনিটৰ কাৰণে থৈ দিম এনেকে। তোমাৰটো নাই যোৱা। শুই আছে দে। হাতেৰেও সাফা কৰি লৈছো। ভাবিছিলো 5 মিনিট মান এনেকে অকমান শুকাবলৈ এৰি দিম, কিন্তু নাই, অকমান হাত দি সাফা কৰি লৈছো। তেতিয়া অলপ ভালকে সাফা হ'ব। আপোনালোকে কটন দিও সাফা কৰিব পাৰিব, কটন ইউজ কৰিব পাৰিব। লাহে লাহে শুকাই গৈছে। চেনিবিলাক জিলিকি গৈছে। এতিয়া ফ্ৰেছ ৱাটাৰ দি পেলাই ধুই আহি পেলাই আপোনালোকক দেখুৱাই আছো। এয়া চাওক, মুখ ধুই আহিলো। এতিয়া মুছি দিয়াৰ পিছত চাব ইয়াৰ ৰিজাল্টটো। মিস্ত্ৰী কাম কৰি আছে, সো আৱাজটো বহুত আছে। এয়া দেখিছে নহয় কিমান নিমজ দিছে, চুৱে কিবা এটা ভাল লাগি যায়। সো এতিয়া আপুনি ফেস প্যাকটো
ফেচ পেকটো লগাই দিওঁ এক মিনিট এতিয়া ফেচ ৱাছ একো দিয়া নাই অকল চাফা পানী দি পেলাই ধুই আহিছোঁ অকণমান লিকটীয়া আঠা হৈ আছে বাট নিমজ হৈ আছে এতিয়া ফেচ পেকটো লগাম চকুৰ তলত নলগাওঁ চকুৰ তলত বহুত চেঞ্চিটিভ এৰিয়া হয় কাৰণে দেখিছেনে মন গ'লে লগাব পাৰে সদায় এইবিলাক ডিঙিলৈকে কৰিব যাতে ডিঙিৰ ৰংটো উঠি এতিয়া এয়া শুকোৱালৈকে ৰখিম তাৰপিছত শুকোৱাৰ পিছত দেখুৱাইছোঁ ধুনীয়াকৈ শুকাই আহিছে টানি ধৰিছে মানে গম পাব আৰু ছালটো টানি ধৰিলে যে শুকাই আহিছে বুলি কিনে এতিয়া অকণমান এনেকৈ ঘঁহি দিওঁ নতুন এপ্লাই কৰিলে নতুনত অকণমান ইচিং নিচিনা হয় খজুৱা নিচিনা কৰে কিন্তু তাৰ কাৰণে একো নহয় বাট জোৰকৈ ঘঁহি নিদিব আৰু ছালটো বহুত নিমজ হাতেৰে ঘঁহিব লাগিব এতিয়া এয়া এনেকৈ ওলাই গৈছে আৰু বিশেষকৈ নাকৰ এইবিলাকত থাকে নহয় কলা কলা স্পটবিলাক লেতেৰাবিলাক ইয়াত অকণমান এনেকৈ ঘঁহিলে গোটেইখিনি ধুনীয়াকৈ ওলাই পৰে এতিয়া ধুই আহি পেলাই আপোনালোকক দেখুৱাইছোঁ যে কেনেকুৱা হৈছে তেতিয়ালৈকে চাইলোঁ এতিয়াহে ফেচ ৱাছ দি পেলাই ধুইছোঁ ফাৰ্ষ্ট টাইম অকল পানী দি পেলাই ধুইছিলোঁ আপোনালোকে ফেচ ৱাছ দি ধোৱাৰ পিছত টাৱেলটো গৰম পানীত তিয়াই পেলাই সেই গৰম টাৱেলটো মুখত দি পেলাই তাৰ ষ্টিমো ল'ব পাৰিব তেতিয়া আমাৰ ছালৰ যিখিনি খীৰা এইবিলাক খোল খাই যাব মই এতিয়া কৰা নাই বৰ্তমান এতিয়া চাওক নাকৰ ছাইডত থকা এই কলা কলা স্পট এইবিলাক চব নাইকিয়া হৈ গৈছে মোৰ মুখখন আগৰ তুলনাত অথনিতকৈ বস্তুটো নিমজ হৈছে আৰু চুইও কিবা এটা ভাল লাগিছে এনেকৈ আপোনালোক ইয়াৰ পিছত কিবা এটা ফেয়াৰনেছ ক্ৰীম আপোনালোকে লগাই ল'ব নহ'লে অকণমান আপোনালোক আপোনালোকে এতিয়া লকডাউনৰ সময়ত ক'তো যাব নোৱাৰে যেতিয়া কিটচেনৰ এই বস্তু কেইটামান লৈ পেলাই ফেচ পেক বা ক্লিনজাৰ কৰি তৈয়াৰ কৰি ইউজ কৰিব তাৰপিছত সপ্তাহত 3 বাৰকৈ ইউজ কৰিলে বস্তুটোৰ ফলটো আপুনি বহুত ধুনীয়াকৈ পাব মই এনেকৈ বহুত দিনৰ পৰা কৰি আছোঁ মোৰ ইয়াত এটা স্পট আছিলে কলা কলা আফটাৰ ডেলিভাৰী হৈছিলে এই বস্তুটো বহুতখিনি নাইকিয়া হ'ল এতিয়া অলমষ্ট নাই বুলি কিনে ক'ব পাৰি এয়া সো যদি কিবা ভাল ফল পায় তেতিয়া মোক জনাব আৰু যদি বেয়া ফল পায় তেতিয়া কমেণ্ট কৰি ক'ব তেতিয়ালৈকে ধন্যবাদ